গুৱাহাটীৰ দীঘলী পুখুৰীত উচ্ছেদ অভিযান খাওগুলি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। জিএমচিয়ে চলালে উচ্ছেদ অভিযান। কালি নিশাৰ ভাগত জিএমচিয়ে অতৰ্কিতে উচ্ছেদ অভিযান চলায় আৰু পূৰ্বতে জাননী দিছিল ব্যৱসায়ীসকলক। উৰণ সেতু নিৰ্মাণৰ বাবে প্ৰশাসনে জাননী প্ৰেৰণ কৰিছিল আৰু সেই স্থানত উৰণ সেতু নিৰ্মাণ বন্ধ কৰা হয়। গছ কটা প্ৰতিবাদৰ বাবে বন্ধ হয় উৰণ সেতু নিৰ্মাণ কাৰ্য আৰু ইয়াৰ পিছত পুনৰ খাওগুলিত দোকানসমূহ বহা পৰিলক্ষিত হয় আৰু পৰিৱেশ বিনষ্ট হোৱাৰ বাবে উচ্ছেদ কৰা হ'ল এই দোকানসমূহ। কালি নিশাৰ ভাগত জিএমচিয়ে হঠাৎ উচ্ছেদ অভিযান চলোৱাৰ পাছত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেই পৰিৱেশ আপোনালোকক আমি দেখুৱাইছিলোঁ। উৰণ সেতু নিৰ্মাণ নহ'লেও সেই স্থানত দোকান দিব নোৱাৰিব বুলি ইতিমধ্যে জিএমচিয়ে জাননী প্ৰেৰণ কৰিছিল আৰু সেই জাননী দিয়াৰ পিছত কালি নিশাৰ ভাগত অভিযান চলে জিএমচিৰ। উচ্ছেদ কৰি দিয়া হয় খাওগুলিত থকা এইসমূহ দোকান পোহাৰ। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰী বা যিসকল ব্যৱসায়ীয়ে তাত দোকান দি জীৱন যাপন কৰি আছিলে বা পেট পোহপাল দি আছিল, তেওঁলোকৰ মাজত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। গুৱাহাটীৰ দীঘলী পুখুৰীত উচ্ছেদ অভিযান চলে কালি, আমি জনাইছোঁ পুনৰবাৰ, আৰু খাওগুলিত পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পূৰ্বে দীঘলী পুখুৰীত যি আচলতে উৰণ সেতু নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকে, উৰণ সেতু নিৰ্মাণৰ নহ'লেও সেই ঠাইত পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰি জিএমচিয়ে এখন জাননী প্ৰেৰণ কৰে আৰু সেই জাননীৰ জৰিয়তে সকলোকে সেই স্থান খালী কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল। ব্যৱসায়ীসকলক সেই স্থান খালী কৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল, কিন্তু কালিৰ দিনটোত আমি দেখিবলৈ পালোঁ যে দোকান পোহাৰসমূহ সেই স্থানতে আছিল। গতিকে নিশাৰ ভাগত জিএমচিয়ে এনেদৰে আহি অতৰ্কিতে অভিযান চলাই উচ্ছেদ প্ৰক্ৰিয়া তাত কৰে আৰু ইয়াকে লৈ এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কালি নিশাৰ ভাগত কেনেধৰণৰ এটা পৰিৱেশ আমি পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ। প্ৰতিক্ৰিয়া কিছু আছে সেয়া শুনাইছোঁ। আজি মোক উঠাই দিলে, মই কি কৰি খাম কালিৰ পৰা? অতি দুখৰ মুখে মই অকলে ব্যস্ত পাইছোঁ, মোক গুলিয়াই মাৰি পেলাওঁ। মই নালাগত চেষ্টা কৰি পৰিম। কোনো ঘৰৰ মানে বুজি নাপালে ইমান কষ্ট কৰি চলি আছে। আমি টাস্ক পেপাৰ কৰা নাই। আমি মোৰ কোনে জানিব মোৰ কি কণ্ডিশ্যন চলি আছোঁ? মোৰ কোনো নাজানে। মোৰে বহুত প্ৰব্লেম আছে, কিন্তু আমি একো কোৱা নাই। কালি আমি কষ্ট কৰি চলি যাওঁ, কিমান জেগা দে আমি বিহাৰীখিনিকো আমি খেদা নাই। এইখিনি আছে তেওঁলোক আমাৰ নিজৰ মানুহ ইয়াতে বহি আছে, থাকক। চবে কয় যে পুলকদা বিহাৰীখিনি খেদি যাবচোন, নহয় বাবা, সেইটো বহুত পুৰণি মানুহ। আচলতে দিছিলোঁ, চলিছিলোঁ, সপোন এটা আছিলে কিবা এটা কৰি খোৱাৰ। আচলতে চৰকাৰখনে চাগে এই অসমীয়া ল'ৰাজনক দেখি নাপালে বা বুজি নাপালে। হয়তো মোক চাগে পৰিচয়টো তেওঁলোকে বুজিলে যে মই বাংলাদেশী বা মই বহিৰাগত ৰাজ্যৰ পৰা আহি পেলাই ইয়াতে আছিলোঁ। প্ৰথম প্ৰশ্ন, যদি ফেঞ্চি বজাৰত বহিৰাগতৰ দপদপনি চলে, ইমান দিনে কিয় চকু নপৰিল ফেঞ্চি বজাৰত? আমিতো অসমীয়া আছিলোঁ। গোটেই ফেঞ্চি বজাৰখন, গোটেই অসমবাসী ৰাইজে গোটেই দেখিছে গোটেই ফেঞ্চি বজাৰখনত কোনে আচলতে দোকান দি আছে। আমি কিন্তু জাতি বা আমি চেণ্টিমেণ্টত কথা কোৱা নাই, কিন্তু সেই খিলঞ্জীয়া মানুহখিনি কিয় চৰকাৰে নেদেখিলে? যিখন চৰকাৰে বাৰে বাৰে কয় আমি খিলঞ্জীয়াৰ কথা ভাবোঁ, যিখন চৰকাৰে বাৰে বাৰে কয় আহিবলগীয়া প্ৰজন্মক আমি মানে উৎসাহ যোগাওঁ। চবতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে যিখন গুৱাহাটীত, নামটো মই মেনশ্যন নকৰোঁ, যিজন বনিয়াই নিজৰ অসমীয়া মাতৃভাষাটো শ্ৰদ্ধাই নকৰে, যাৰ মুখত অসমীয়া নুফুটে, সেই মানুহজনক আমাৰ গোটেই গুৱাহাটীখনৰ দায়িত্বটো দিয়া হ'ল। আৰু এয়া আছিল কালি নিশাৰ ভাগত বিভিন্নজনৰ প্ৰতিক্ৰিয়া। যিসকল খিলঞ্জীয়া লোকে তাত ব্যৱসায় কৰি পেট পোহপাল দি আছিল, জীৱন নিৰ্বাহ কৰি আছিল, তেওঁলোকেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হাহাকাৰ এটা পৰিস্থিতি নিশাৰ ভাগত। কিন্তু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যাবলৈ বিচাৰিম। কল্প আছে আমাৰ সৈতে। কল্পজিৎ শইকীয়া, পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। কালি নিশাৰ ভাগত আমি দেখিবলৈ পালোঁ যে হঠাতে উচ্ছেদ অভিযান চলোৱা হ'ল। জিএমচিৰ তৰফৰ পৰা তেওঁলোকে জাননী প্ৰেৰণ কৰিছিল, কিন্তু তাৰ পাছত এটা হাহাকাৰ পৰিস্থিতি। আজিৰ দিনটোৰ পৰিৱেশ কেনেকুৱা, তেওঁলোকে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে? কল্প। নিশ্চিতভাৱে তিষ্টা, ইতিমধ্যে আপুনি উল্লেখ কৰিছে সকলো কথা, বা ইয়াৰ আগতো আমি NKTV দৰ্শকসকলক অৱগত কৰিছিলোঁ। গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰী, আৰু সেই দীঘলী পুখুৰীলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকল আহে। যেতিয়া গুৱাহাটীলৈ আহে, সকলোৱে এবাৰ দীঘলী পুখুৰীখন নিজৰ পৰিয়ালৰ লগত উপভোগ কৰিবৰ বাবে আহে। আৰু সেই দীঘলী পুখুৰী কিছুদিনৰ পৰা প্ৰায় কদৰ্যময় এটা পৰিৱেশ কৰি তুলিছিল একাংশ ব্যক্তিয়ে। এই কথা আমি এইকাৰণেই ক'ব বিচাৰিছোঁ, তেওঁলোকে ইয়াত ব্যৱসায় দিছে, ব্যৱসায় কৰিছে, তাত ক'বলগীয়া কাৰো কথা নাছিল, কিন্তু তেওঁলোকে কেনেকৈ কদৰ্যময় এটা পৰিৱেশ কৰিছিল। আৰু এই দীঘলী পুখুৰীৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য ক'ৰবাত নহয় ক'ৰবাত ম্লান হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত ইয়ালৈ অহা যিসকল পুৱাৰ ভাগত যিসকলে
ইয়ালৈ ওলাই আহে তেওঁলোকে কিন্তু বাৰে বাৰে GMCৰ মেয়ৰগৰাকীক তেওঁলোকে অৱগত কৰিছিল। তাৰ পাছত GMCৰ মেয়ৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে শীঘ্ৰেই খাউগুলি উচ্ছেদ চলোৱা হ'ব। আৰু সমান্তৰালকৈ আৰু এটা কথা, গুৱাহাটী মহানগৰীত নতুনকৈ আন এখন দীঘলী পুখুৰীৰ দিশে এখন উৰণ সেতু নিৰ্মাণ কৰা হ'ব আৰু সেই উৰণ সেতু নিৰ্মাণৰ তাগিদা হেতুকেও এই স্থানত যিসমূহ দোকান আছিল সেই দোকানসমূহ উচ্ছেদ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু পুৱাৰ ভাগত যদি মই কওঁ, বিভিন্ন সচেতন ব্যক্তিসকল ওলাই আহে পুৱাৰ ভাগত, কিন্তু দীঘলী পুখুৰী এটা কদৰ্যময় পৰিৱেশ আছিল। মই আপোনাৰ কাষলৈ অকণমান আহিছোঁ, মই বিভিন্নগৰাকী আছে, মই তেওঁলোকৰ লগত কথা পাতিবলৈ অকণমান যদি বাইদেউ তেওঁলোকে বাৰে বাৰে এই স্থানত যদি চায় তেনেহ'লে এটা কদৰ্যময় এটা পৰিৱেশ হৈছিল আৰু সেই কদৰ্যময় পৰিৱেশ বৰ্তমান সময়ত আজিৰ দিনটোত কিন্তু তেনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা নাই। কালিৰ নিশাৰ ভাগত GMCৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলে ইয়াত এই যিসমূহ দোকান এই দোকানসমূহ উচ্ছেদ চলাইছিল। তেওঁলোকে বাৰে বাৰে কৈছে যে তেওঁলোকে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলাইছে। ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ অকণমান অসুবিধা হৈছে, কিন্তু সমান্তৰালকৈ যদি আপুনি তৃষ্ণা চায় যিসমূহ দৃশ্যাংশ আমি এই মুহূৰ্তত NKTVৰ টেলিভিজন স্ক্ৰীণত দৰ্শকসকলক দেখাইছোঁ, কালিলৈকে কিন্তু দীঘলী পুখুৰীৰ এই স্থানত আপুনি যদি এই স্থানলৈ আহে তেনেহ'লে ৰৈ থকাৰ এটা পৰিৱেশ নাছিল। আৰু আজিৰ দিনটোত সকলো এটা সুস্থিৰ পৰিৱেশ, সকলো লোকেই কিন্তু এই মুহূৰ্তত ওলাই আহিছে প্ৰাতঃ ভ্ৰমণৰ বাবে। বিভিন্ন প্ৰান্তৰ ব্যক্তিসকল আহিছে। বৰ্তমান সময়ত যিসমূহ দোকান সেই দোকানসমূহ উচ্ছেদ চলোৱা হৈছে। GMCয়ে প্ৰথম অৱস্থাত এটা স্থানত তেওঁলোকক দিয়া হৈছিল দোকান খুলিবৰ বাবে, কিন্তু তেওঁলোকে দুয়োটা স্থানেই তেওঁলোকে লৈ লৈছিল, যাৰ পৰিপ্ৰেক্ষিতত এই স্থানত কিন্তু বৰ্তমান সময়ত সকলো লোকেই সুস্থিৰভাৱে ওলাই আহিছে। তেওঁলোকে মন্তব্য কৰিব বিচৰা নাই। যদিহে তেওঁলোকে মন্তব্য কৰে হয়তো তেওঁলোকক বেয়া পাব বা তেওঁলোকে বিভিন্ন অজুহাতত তেওঁলোকে সংবাদ মাধ্যমত মন্তব্য কৰা নাই। কিন্তু তৃষ্ণা এটা কথাই ক'ব লাগিব, পূৰ্বতকৈ কিন্তু দীঘলী পুখুৰী আজিৰ পৰা কিন্তু সুস্থিৰ হোৱা দেখা পোৱা গৈছে। কল্প, যথেষ্ট নষ্টালজিয়া জড়িত হৈ আছে মানুহৰ দীঘলী পুখুৰীৰ সৈতে, মানুহৰ আৱেগ জড়িত হৈ আছে। কিন্তু এটা কথা তেওঁলোকেও কালিৰ দিনটো কৈছিল কল্প, যে দিল্লী মুম্বাইত যেনেদৰে ভেণ্ডিং জ'নৰ ব্যৱস্থা কৰা হয় পৃথকে, তেনেদৰে ভেণ্ডিং জ'নৰ যদি প্ৰশাসনে ব্যৱস্থা কৰে, সেই খিলঞ্জীয়া লোকসকল যিসকলে পেটে ভাতে খাই আছে কিবা এটা কৰি, তেওঁলোকে হয়তো কিছু সকাহ পাব। কল্প, নিশ্চিতভাৱে তৃষ্ণাই এই মুহূৰ্তলৈকে যদি আপুনি চাই, গুৱাহাটীৰ 28টাকৈ স্থানত ইতিমধ্যে মেয়ৰ মৃগেন শনিয়াই কিছুদিনৰ পূৰ্বে আমাক অৱগত কৰিছিল গুৱাহাটীৰ 28টাকৈ স্থানত ভেণ্ডিং জ'ন নিৰ্মাণ কৰি থকা হৈছে। ক'ত ক'ত নিৰ্মাণ কৰি আছে সেই কথা কিন্তু তেওঁলোকে অৱগত কৰা নাই আৰু এটা বহিৰাগত কোম্পানীক এই গোটেই দায়িত্বটো দিয়া হৈছে। শীঘ্ৰেই এটা মাহ বা 2টা মাহৰ ভিতৰতে সকলো সম্পূৰ্ণ হ'ব আৰু সেই কথা ইতিমধ্যে তেওঁলোকে অৱগত কৰিছে। কিন্তু GMCয়ে বাৰে বাৰে তেওঁলোকক এই দীঘলী পুখুৰী অৰ্থাৎ খাউগুলিৰ নাম যেতিয়াৰ পৰা নামাকৰণ কৰিছিল তেতিয়াৰ পৰাই তেওঁলোকক কৈছিল যে এই স্থানত দোকানসমূহ উঠাই দিয়া হ'ব। কিন্তু বাৰে বাৰে এদিন যদি এখন দোকান দিয়ে তাৰ পাছদিনাখনি এই স্থানতে প্ৰায় 3ৰ পৰা 4খনকৈ নতুন নতুন দোকান দিয়া হয়, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু ৰাইজৰ যথেষ্ট অসুবিধা হৈছিল আৰু ৰাইজে পুৱাৰ ভাগত প্ৰাতঃ ভ্ৰমণ কৰিবৰ বাবে কিন্তু অহাত যথেষ্ট অসুবিধা হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত যদি তৃষ্ণা আমি যিসমূহ দৃশ্যাংশ দেখাইছোঁ এই মুহূৰ্তত চাওক, কেনেধৰণৰ এটা সুন্দৰ পৰিৱেশ, পূৰ্বে কিন্তু এনেধৰণৰ দেখা পোৱা নাছিল। গেলা দুৰ্গন্ধময় এটা পৰিৱেশ আছিল দীঘলী পুখুৰীত আৰু সেই দীঘলী পুখুৰী কিন্তু বৰ্তমান সময়ত এটা ভাল পৰিৱেশ জ্ঞাপন কৰিছোঁ। পৰিৱেশ আপুনি দেখুৱালে আৰু দীঘলী পুখুৰী সেই স্থান আচলতে অতীতৰে পৰা এক ঐতিহ্য হিচাপে বিবেচিত হৈছে আৰু দীঘলী পুখুৰীৰ সৈতে বহুতৰে আৱেগ জড়িত হৈ আছে। গুৱাহাটীবাসীৰ সকলোৰে আচলতে আৱেগৰ নাম দীঘলী পুখুৰী আৰু সেই দীঘলী পুখুৰী কিন্তু এতিয়া চিকুণাই তোলা হৈছে, উচ্ছেদ কৰা হৈছে সেই স্থানৰ পৰা সেই ব্যৱসায়িক স্থলসমূহ। কিন্তু ব্যৱসায়ীসকলে দাবী কৰিছে যে তেওঁলোকৰ পৃথক এটা ভেণ্ডিং জ'ন দিব লাগে। সেই পূৰ্বৰ যি খাউগুলি, সেই খাউগুলি কিন্তু আপুনি সেই স্থানত এতিয়া আৰু নাপাব। দীঘলী পুখুৰী গ'লে আপুনি এতিয়া সেই পথছোৱা এতিয়া সেই স্থানত আপুনি খালী দেখা পাব, কাৰণ সেই ব্যৱসায়িক স্থলসমূহ সেই স্থানৰ পৰা উচ্ছেদ কৰিছে সম্প্ৰতি GMCয়ে।